নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্ম লাইফ আছাম। আজি এটা নতুন ভিডিঅ'টোত ছাগলী কেইটামান চেলৰ কাৰণে দেখাম। ছাগলী কেইটামান চেলৰ কাৰণে ইয়াত ছাগলী এটা চেল হৈছে অলৰেডি। এইটো যিটো গজিৰ ডাঙৰ মেলটো আপোনালোকে দেখিছে, এইটো অলৰেডি চেল হৈছে। বাকী এইকেইটা কথা পাতিছে কোনোবাই, কিন্তু এতিয়ালৈকে চেল হোৱা নাই, কোনো এডভান্স দিয়া নাই। এইটো কিন্তু দাদা এজনে এডভান্স আজি দিম বুলি কৈছে। তো ছাগলীকেইটা আমাৰ ইয়াত বৰষুণ পৰিছে, অলপমান ঠাণ্ডা পাইছে, কিন্তু কাৰো একো জ্বৰ চৰ নাই, কাৰণ পাত খাই আছে, আপোনালোকে সমানে দেখিছে চবে। তো সেনেকুৱা একো অসুবিধা নাই, খালি অলপমান পানীটো চেঞ্জ হোৱাৰ কাৰণে অলপমান চৰ্দি তৰ্দি হৈছে। যদিও মানে আপোনাৰ চৰ্দি হৈছে যদি আমি তাক ধৰক যিমানখিনি পাওঁ সিমানখিনি হেৰিত ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। বাকী 4-5 দিনৰ পিছত ইহঁতক লাহে লাহে চবকে চেল কৰি দিম, উলিয়াই দিম। আৰু এজনী চেলৰ কাৰণে নহয়, এজনী মোৰ বৰ কৰ্চ পোৱালি হয়, F1 বৰৰ F1 হয়। এজনী F1 আছে মুঠতে, এজনী মানে মই চাম পিছত কেনেকুৱা কি ৰিজাল্ট পাওঁ। এই কিন্তু মাকক মই সৰুতে বেছি দিয়াৰ কাৰণে এই অলপমান গ্ৰথ কম হ'ল আৰু ভৰি এখনো ভাঙিছিলে তাই। বাকী আপোনালোকে ইয়াৰ পৰা যদি কোনোবাই লওঁ বুলি ভাবে, মেল পোৱালি লওঁ বুলি ভাবে, মোক কণ্টেক্ট কৰিব পাৰে। সিপিনে সেইটো এটা গুজৰিত খুব ধুনীয়া মেল আছে, এইফালে এইটো এটা মেল আছে। চব ছাগলী কিন্তু আপোনাৰ হেৰিবিলাকত ভালেই, গা ভালেই হয়। আপোনালোকে এই চুলিবিলাক যেন ডাঙৰ হৈ আছে, সেইটো কাৰণে হেৰি নকৰিব, কাৰণ যিহেতু আমাৰ ইয়াত ঠাণ্ডা পৰিছে, অলপমান বৰষুণ পৰাৰ কাৰণে যোৱা ৰাতি বহুত দিনৰ মূৰত বৰষুণ পৰিলে, তো আমাৰ ঠাণ্ডা পৰিছে। ঠাণ্ডা পৰাৰ কাৰণে আপোনাৰ দেখিছে অলপমান হেৰিটো বেয়া হৈছে। বাকী লাহে লাহেকৈ অহা বছৰমানলৈকে আপোনালোকে মোৰ ঠাইত ব্লেক জাৰ্মান শ্বেফাৰ্ডৰ পোৱালি পাবগৈ। পাণ্ডে, এইটো মেল পোৱালিটো 4 মাহমানৰ মেল পোৱালি হয়। এইটো অহা বছৰলৈ ই ব্ৰিডিং কৰিব পাৰিব। এবাৰ এটা ব্ৰিডিং এবাৰ হিটত আছিলে, কিন্তু নহ'ল, একো নাই। নাজানো যদি লোকেলটোৰ সৈতে কিবা কাৰণত কেনেবাকৈ হৈ গৈছে। পৰাপক্ষতো মই যিমানখিনি পাৰোঁ সিমানখিনি হেৰি কৰি ৰাখিছোঁ। তাৰপিছত ব্লেকত এটা লেব্ৰাডৰ ফিমেল মাইকী এটা আছে। এইটো এজনে মোক দিছে, তেখেতে পুহিব নোৱাৰি পেলাই লাষ্ট টাইম বহুত বেয়া অৱস্থা আছিলে। মই আগৰ ভিডিঅ' তাক দেখাম। এতিয়া মোৰ ঠাইত আহি অকণমান ভাল হৈছে। মোৰ ঠাইত আহিলে আপোনাৰ কুকুৰ হওক, হাঁহ মুৰ্গী, সেইবিলাকত ভাল হৈ যায়। অলপমান দিনৰ আগত এটা ৰাজহাঁহ কামুৰি ডিঙি চিঙি ফুলাই দিছিলে, ফাটাই দিছিলে মানে ডিঙিটো, একদম পূৰা মানে হাৰ্টটোত মানে কি কয় হাওঁফাওঁ নে কি কয়, ধপ ধপ কৰি কুকুৰজনীয়ে এইজনীয়ে সেই চোফাখনত শুই থকা বগা কুকুৰটোৱে মিলি পেলাই ফালি দিছিলে। কিন্তু মই তাক এণ্টিবায়'টিক বেজি 3 দিনমান মাৰি হেৰি কৰি ভাল কৰিলোঁ হৈ যায় এনেকৈ ভাল হৈ যায় যদি আপুনি ট্ৰিটমেণ্ট কৰে। ছাগলী সেই নিচিনাই, যিমানখিনি পাওঁ সিমানখিনি ভাল কৰিব চেষ্টা কৰোঁ। কিবা কাৰণত যদি মই খুব বিজি থাকোঁ বা নাথাকিলে, ফাৰ্মত যেতিয়া নাথাকোঁ, মই ক'ৰবাত গৈছোঁ, তেতিয়াহে কিবা কাৰণত 2-এটা ছাগলী, ইয়াৰ আগতে হৈছে সেনেকুৱা, কিন্তু এতিয়া ভগৱানৰ কৃপাত তেনেকুৱা একো নাই। বাকী এই দুটা দেখুওৱা মেইন কাৰণটো হৈছে কি, পিছলৈ পাব আপোনালোকে। কিন্তু এতিয়া ছাগলীকেইটা কথা পাতোঁ। আপোনালোকক যদি কাৰোবাক লাগে মোক কল কৰিব, নিশ্চয় আপোনালোকে পাই যাব। থেংক ইউ, ভিডিঅ' চাই ধন্যবাদ।